আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ R3 ৰ কোৱেশ্চন নম্বৰ 9 ইয়াত আমাক কৈছে এটা ঘনকৰ দিক 1.2 সেন্টিমিটার ঘনকটোৰ আয়তন কিমান হ'ব আমি উলাই দিব লাগে তো ঘনকটোৰ দিক আমাক দিয়া আছে সলিউশনত আমি লিখিব লাগিব গিভেন কি দিয়া আছে ঘনকটোৰ দিক কিমান দিয়া আছে 1.2 সেন্টিমিটার এতেকে আমি ঘনকৰ আয়তন ওলাব লাগে তো ঘনকৰ আয়তনৰ ফর্মুলাটো কি হ'ব দিক কিউব হ'ব হয়নে তার মানে জনটো মান আমাক দিয়া আছে 1.2 আমি কেইবাৰ পূৰণ কৰিব লাগিব তিনিবাৰ আমি পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কি হয় সোৱা 1.2 ৰ লগত মানে এটো পূৰণ কৰি লোৱা 2 to the 4 2 ইফালে 2 1 4 4 1 আৰু 1 2 ইনটু কৰি দিয়া 8 8 2 again সোৱা 4 4 1 ইয়াৰ পৰা 8 10 12 ৰ 2 1 carry 6 7 আৰু 1 কেই ঘৰ পিছত দশমিক আহিব 3 ঘৰ হয়নে 1 ঘৰ 2 ঘৰ 3 ঘৰ তো 1728 সেন্টিমিটার কিউব ইয়াতে আমি পয়েন্টটো ইয়াতে দিব লাগিব 3 ঘৰ পিছত নিশ্চয় বুজি পাইছা তো নেক্সট কোশ্চেনটো আমি ডিসকাস কৰো কোশ্চেন নম্বৰ 10 আমাক কি কৈছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন দি আছে 6859 ঘন সেন্টিমিটার হলে বাকচটো কিমান ওখ হ'ব আমি উলাই দিব লাগে তো যিখিনি বস্তু আমাক দিয়া আছে প্ৰথম কথা তো আমি হেখিনি আজি লিখিলাম আমাক গিভেন করা আছে ঘনকৰ আয়তন হয়নে ঘনক আকৃতিৰ एक्चुअली ঘনক আকৃতিৰ বাকচটোৰ আয়তন আয়তন হিসাবত আমাক দিয়া আছে কিমান দিয়া আছে 6859 ঘন সেন্টিমিটার ঠিক আছে তো আমি উলাব লাগে কি বাকচটো মানে কি কিমান ওখ হ'ব তো এতেকে ডাইরেক্ট ওখ বলে আমি লিখিম আৰু এইটো সংখ্যাৰ আমি কি উলাব লাগিব एक्चुअली ঘনমূল উলালে হৈ যাব তো ইয়াৰ ঘনমূলটো কি হ'ব ইয়াতে সাইডত লিখিম আমি মানে শর্টকাট নিয়ম ইউজ কৰিম এককৰ স্থানত কিমান আছে 9 9 ৰ যদি আমি কিউব কৰো এককৰ স্থানত কিমান পাম 9 9 * 81 আকৌ তোমাৰ কিমান আহিব 9 ইনটু কৰিলে 9 তাৰ মানে 9 ক যদি আমি কিউব কৰি দিও মানে ঘন কৰো 9 ৰ তেনে হলে এককৰ স্থানত কিমান পাম আমি 9 এ পাম গতিকে ইয়াৰ পৰা আহিব কি 9 এতিয়া সোৱা 6 আমি কেনেকৈ পাও 2 কিউব কৰিলে তো আমি 8 পাম 6 তকৈ ডাঙৰ হৈ যাব গতিকে 1 কিউব কৰিলে আমি কিমান পাম 1 গতিকে আমি 1 লব লাগিব ইয়াৰ পৰা আমাৰ आंसरটো আহিব কি 9 সেন্টিমিটার মানে ওখ হ'ব উচ্চতাটো কিমান হ'ব হাইটটো 9 সেন্টিমিটার নেক্সট বিলাক আমি ডিসকাস কৰো এতিয়া সোৱা 11 নম্বৰৰ এ নম্বৰ জনটো কোশ্চেন আছে ইয়াত আমাক দি আছে 23 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হল মানে অপচন আমাক দি আছে ইয়াতে কৈছে কি 23 যদি আমি কি কৰো 23 যদি আমি কিউব কৰি দিও তেনে হলে এককৰ স্থানত কিমান থাকিব এটা আমি উলাই দিব লাগে তেনে হলে আমি কি কৰিম 23 ৰ এককৰ স্থানত কিমান আছে 3 তো 3 যদি আমি ঘন কৰি দিও কিমান পাম 3 3 * 9 9 3 * 27 তাৰ মানে এককৰ স্থানত কিমান থাকিব 7 থাকিব তো অপচন 2 আমাৰ কাৰণে রাইট आंसर হ'ব বি নম্বৰ সোৱা তো বি নম্বৰত আমাক एक्चुअली কৈছে কি তলৰ কোণটো পূৰ্ণ ঘন যিকেইটা আমাক অপচন দি আছে চাৰিটাৰ ভিতৰত কোনটো আমাৰ কাৰণে পূৰ্ণ ঘন হ'ব সোৱা সিধা সিধি তোমালোকক দি আছে 343 দি আছে এইটো আমাৰ কি হ'ব পূৰ্ণ ঘন হ'ব ইয়াৰে ঘনমূলটো কিমান হয় एक्चुअली 7 তুমি 3 টাইমস যদি পূৰণ কৰা তিনিবাৰ পূৰণ কৰিলে তুমি এইটো মান পাবা সি নম্বৰ সোৱা সি নম্বৰত আমাক কি কৈছে যদি তোমাৰ কিউবিক ৰুট অফ 1000 এর মান মানে ঘনমূল 1000 এর টু মানে ইয়াতে মই লিখি দি আছো কিউবিক ৰুট অফ 1000 ইয়াৰ ঘনমূলটো কিমান হ'ব আমি জানো কি হ'ব 10 হ'ব 10 পাৱাৰ কিউব কৰা তুমি কিমান পাবা 1000 পাবা গতিকে অপচন সি আমাৰ কাৰণে ৰাইট आंसर হ'ব অপচন ডি আমাক কি কৈছে যদি m n ৰ ঘনমূল হয় যদি m টো কি হয় n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব মানে এটো কোশ্চেন এনেকুৱা অলপ ক্রিটিক্যাল হয় एक्चुअली ইয়াতে আমাক কৈছে কি কিউবিক ৰুট অফ n ইকুয়াল টু তোমাৰ কি n ইয়াতে তেনে হলে কি হ'ব লাগে m ৰ ঠাইতে তোমাৰ কি আহিব লাগিব কিউব আহিব লাগিব তো m যত আছে তাৰ ওপৰত কিউব থাকিব লাগিব কোনটো অপচনত আছে অপচন 3 আছে তো অপচন 3 আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर হ'ব ঠিক আছে তো ই নম্বৰটো সোৱা ই নম্বৰত আমাক एक्चुअली কি কৈছে
কিউবিক রুট অফ 8 প্লাস কিউবিক রুট অফ 27 প্লাস কিউবিক রুট অফ 64 এর মান কিমান হবে একদম ইজি তো আমি একটু সাইডেতে লিখলাম এবার কিউবিক রুট অফ 8 एक्चुअली প্লাস কিউবিক রুট অফ 27 প্লাস কিউবিক রুট অফ 64 8 এর ঘনমূল তোমার কিমান হয় 2 আমি জানো আর 27 এর ঘনমূল কিমান হয় 3 আমি জানো আর 64 এর ঘনমূল তোমার কিমান হয় 4 গোটেখিনি তুমি প্লাস করে দিয়া সরি ইয়াতে প্লাস হবে ইয়াতে তোমার কিমান হয়ে আছে এই দুইটা প্লাস করো না 5 আর 4 মিলে 9 তো অপশন 9 যত আছে তো অপশন 9 ফরত আছে এটা আমার কারণে কি হবে শুদ্ধ आंसर হবে ঠিক আছে তো নিশ্চয় বুঝি পাইছা তো এক্সারসাইজ R3 আমার কারণে কমপ্লিট হয়ে গেল নেক্সট ভিডিওতে আমি R4 ট্রাই করিম স্ক্রিনশট তো মারি লবা থ্যাংক ইউ